নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মই যি এই ফাৰ্মত মোৰ নিজৰ খেতি যিখিনি কৰি আছোঁ, তিয়ঁহ কৰি আছোঁ, জিকা কৰি আছোঁ, বৰধান কৰি আছোঁ, তিতা কেৰেলা কৰি আছোঁ, এই গোটেই খেতিখিনি আজি মই আপোনালোকক ইয়াৰ পৰা প্ৰডাকশ্যন কি হৈছে কি নাই সেইখিনি মই আপোনালোকক দেখাম। জিকা ঠিক মই 2-3বাৰ অলপ কমাই প্ৰথমটো কম ওলাই সকলোৱে জানে। প্ৰথমে মোৰ ওলাইছিলে 20 কেজি, তাৰপিছত 30 কেজিমান ওলাল। তাৰপিছত তিয়ঁহো ঠিক তেনেকৈ 20 কেজি 30 কেজি। কিন্তু আজি মই যেতিয়া ছিঙিছিলোঁ আজি এটা সুন্দৰ মানে সৰহকৈ আজি প্ৰথম ওলাইছে। প্ৰথমটো কমাই ওলায়, কিন্তু প্ৰথম ছিঙাত আজি খুব কম মানে কমাই ওলোৱাৰ পিছত আজি সৰহকৈ ওলোৱাত মোৰ মনটো ভাল লাগিল, আপোনালোকক দেখাম বুলি মই ভাবিছোঁ। আজি তিয়ঁহ মোটামুটি আপোনাৰ 1.5 কুইণ্টেলমান মই আজি তিয়ঁহ ছিঙিছোঁ। আৰু জিকা ঠিক আজি মই 50 কেজিমান জিকা আজি ছিঙিছোঁ, মানে বজাৰলৈ নিম বুলি। আৰু বাকী যিবিলাক 2-3 দিনত মই কমাই যিখিনি ছিঙি আছোঁ তেনেকৈ স্থানীয়ভাৱে সকলোৱে বস্তুখিনি কিনিছে, যিহেতু জৈৱিকৰ বস্তু। আৰু ঠিক আপোনালোকক এই বৰধান মোৰ অলপ মানে বৰধানৰ মোৰ এসপ্তাহমান আগত মই ৰুইছিলোঁ, আৰু অলপখিনি এসপ্তাহৰ পিছত ৰোৱা। গতিকে এই এসপ্তাহৰ পিছত যিখিনি বৰধান সেইখিনি ধান এসপ্তাহৰ পিছতহে মই কাটিব পাৰিম। কিন্তু এইখিনি বৰধান মোটামুটি মোৰ কাটিব পৰা হৈ গৈছে। ইয়াত মই এই প্ৰডাকশ্যনটো কেনেকুৱা হৈছে মই আপোনালোকক এতিয়া দেখাম। আৰু দ্বিতীয়তে কথাটো হ'ল, মই যেতিয়া আকৌ বৰধানখিনি মাৰিম তেতিয়াও আপোনালোকক মই সম্পূৰ্ণৰূপে দেখাম মই 2 বিঘা মাটিত কিমানখিনি প্ৰডাকশ্যন হৈছে বা কি হৈছে। গতিকে আপোনালোকক মই ভিডিঅ' দি আছোঁ, মোৰ ফাৰ্মৰ ভিডিঅ' কেনেকৈ কৰিব, কি কথা, বা তিয়ঁহৰ কাটিং বা এই গোটেই কথাখিনি মই আপোনালোকক কৰি দেখাই আছোঁ। কিন্তু প্ৰেক্টিকেল যেতিয়া মই আপোনালোকক বস্তুখিনি তাৰ প্ৰডাকশ্যন বা প্ৰেক্টিকেলি মই কিমান লাভালাভ পাইছোঁ বা মোৰ কিমানখিনি হেৰি হৈছে প্ৰডাকশ্যন হৈছে, এই কথাখিনি যদি মই আপোনালোকক দেখাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ নিজৰ বৰ বেয়া লাগিব। কাৰণ মই কিবা এটা কৰিছোঁ, সেই কৰাৰ পিছত মই কি উপকৃত হৈছোঁ তেতিয়াহে মই আপোনালোকক দেখাব পাৰিলেহে মোৰ ভাল লাগিব। গতিকে আজি মই আপোনালোকক মোৰ খেতিৰ প্ৰডাকশ্যনটো কিমান হৈছে, মই কিমান উপকৃত হৈছোঁ, সেই বস্তুটো মই আপোনালোকক আজি দেখাবলৈ ওলাইছোঁ। আপোনালোকে চাব। মোৰ খেতি আজি এয়া আপোনাৰ 3 নম্বৰ চিঙা দিছোঁ। আগতে মই আপোনালোকক ভিডিঅ'ত দিয়া নাই, কিন্তু আজি এয়া দেখিছে মোটামুটি এইটো আপোনাৰ এক চিঙাত এইটো 1 কুইণ্টেল পাৰ হৈ যাব। এইখিনি তিয়ঁহ আৰু এইখিনি জিকা, এয়াও ঠিক আপোনাৰ 50 কেজি মোটামুটি হ'ব লাগে। আৰু এইটো জিকাৰ মানে সৰহকৈ প্ৰথম ছিঙিছোঁ। আৰু এয়া চাওক, এই সম্পূৰ্ণ গছৰ পৰা একদম মানে একো ৰখা নাই, চব সৰুৱে ডাঙৰে চব ছিঙি দিছোঁ, তেতিয়াহে আকৌ পিছত আপোনাৰ প্ৰডাকশ্যন হ'ব। গতিকে আজি দেউতাই মই ৰাখিছোঁ আজি খেতি ছিঙিবৰ কাৰণে। হয়, এয়া আজি বজাৰলৈ নিবৰ কাৰণে ৰেডি কৰা হৈছে। তিয়ঁহ 1.5 কুইণ্টেলমান হ'ব। জিকা এতিয়া গাড়ী আহিব, গাড়ীত লোড কৰি বজাৰ যাব লাগিব। এয়া দেখিছে মোৰ ধান ইতিমধ্যে আপোনাৰ ধুনীয়াকৈ পকিছে। এয়া মই আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে, আপোনালোকে চাওক। প্ৰডাকশ্যন খুব ভাল হৈছে। এয়া আপোনাৰ কাটিব পৰা হৈ গৈছে। মই আপোনালোকক এটা বস্তু আগৰ মই ভিডিঅ'ত দিছিলোঁ যে মই এইবাৰ একদম বাম মাটি, ওখ টিকা মাটিত মই বৰধান কৰি পেলাই চাইছিলোঁ পৰীক্ষামূলক হিচাপে। এতিয়া আপোনালোকে চাওক, ইয়াৰ তলত মই ইয়াত কোনো পানী মই বন্ধ কৰি দিলোঁ,
পানী বন্ধ কৰি দিয়াত দেখিছে মই চেণ্ডেল পিন্ধি আছোঁ। ইয়াত কোনো ধৰণৰ বোকা বা তেনেকুৱা একো নাই, পূৰা শুকাই আছে। কিন্তু এতিয়া ধৰক এই বাৰিষাৰ সময়ত আপুনি ইয়াৰ যিখিনি মোৰ ফাৰ্মৰ তলৰ মাটি, এয়া এতিয়া মোটামুটি পানী আছে, বোকা আছে। কিন্তু মই আপোনালোকক কৈছিলোঁ যে এই মাটিখিনিত মই যিহেতু ওখ, বহুত ওখ হয়, ইয়াত যদি বড়ো খেতি কৰিব পাৰি, যে মোৰ এই বাৰিষা দিনত সুবিধা যিটো হ'ব সেইটো মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক কৈছিলোঁ যে এতিয়া যদি এইটো ধানটো কাটিবৰ সময়ত আমাৰ বাৰিষা কটা হয়, গতিকে বাৰিষা যেতিয়া আমি ধানটো কাটোঁ পানীত বা বোকাত কাটিবলগীয়া হয়, কিন্তু মই বামত কৰিলে সেইটো সুবিধা হ'ব। গতিকে হয়ো মই যেনেকৈ ভাবিছিলোঁ আচলতে তেনেকৈ হৈছে। গতিকে এতিয়া মই ধান এই সপ্তাহতে মই কটাম। দেখিছে কিমান ধুনীয়া শালি খেতিৰ ধান আমি যেনেকৈ খৰালিত আমি চপাওঁ, ঠিক তেনেকৈ এইবাৰ মই এইখিনি বড়ো ধান তেনেকৈ চপাব পাৰিম। ইয়াত কোনো ধৰণৰ কাম কৰা মানুহে অসুবিধা নাপায় বা আপুনি নিজে কৰিবলৈও একো অসুবিধা নাপায়, কাৰণ ইয়াত সম্পূৰ্ণ খৰাং হৈ আছে তলটো। মই পানী যিহেতু ইয়াত নিদিয়া হ'লোঁ, এতিয়া ইয়াত ধান ওলাই গ'ল যেতিয়া, এতিয়া পানীৰ কথা নাই। গতিকে ইয়াত আপোনাৰ ধুনীয়া শুকাই আছে, আৰু পানী বৰষুণ আহিলেও ইয়াত পানী নৰয় বা শুকাই যায়। গতিকে অলপ কষ্ট হয় পানী দিয়াত, কিন্তু প্ৰডাকশ্যনো ভাল হৈছে। মই প্ৰডাকশ্যন বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু প্ৰডাকশ্যন দেখিছে খুব ধুনীয়া প্ৰডাকশ্যন হৈছে। গতিকে আপোনালোকে চাওক, মানুহে এটা ভাবে যে আচলতে দতহে বড়ো খেতি ভাল হয়, কিন্তু নহয়, বামতহে আচলতে বড়ো খেতি ভাল হয়। তাৰ আৰু সুবিধাখিনি বড়ো ধানৰ সুবিধাখিনি বাম খেতিত বেছিকৈ হয়। তাৰ মই এটা প্ৰমাণ হৈ গ'ল যে আচলতে বামত বড়ো খেতি বহুত ধুনীয়া হয়। মই এইখিনি সম্পূৰ্ণ আপোনালোকে চাওক, মই দেখাই দিছোঁ কিমান ধুনীয়া থোক আৰু প্ৰডাকশ্যন আপোনালোকে চাওক কিমান ধুনীয়া হৈছে। গতিকে এইখিনি মোৰ সম্পূৰ্ণৰূপে এইখিনি কাটিব পৰা হৈ গৈছে, এই আপোনালোকক মই দেখালোঁ। আৰু এইখিনি দুদিনমান দেৰি হ'ব, এইখিনি অলপ অলপ কিছু পকিবলৈ বাকী আছে। আপোনালোকে দেখিছে যেনিয়ে চাই তেনিয়ে ধানেই দেখিছে। ইয়াত আপোনালোকে চাওক কিমান ধুনীয়া হৈছে চাওক। গতিকে দেখিছে কিমান, এইখিনি অলপ কেঁচা হৈ আছে। তো এইখিনিও যদি আপোনাৰ পকি যায়, মই আৰু ইয়াৰ সেইখিনি কটা হয় মানে আকৌ ঠিক এইখিনিও পকি যাব। গতিকে এইটো এটা মোৰ খুব ভাল লাগিছে। এইবাৰ মই বড়ো ধানটো বামত কৰি পেলাই মই নিজে ছাকচেছ হৈছোঁ, আপোনালোকক দেখাব পাৰিছোঁ। সেইটো মোৰ এটা ভাগ্য। গতিকে আপোনালোকেও কৰক, যে বামত বড়ো খেতি কৰিব পাৰি। খুব বাম বুলি কওঁতে মানে এইটো একদম সাংঘাতিকভাৱে ওখ মাটি। ইয়াত আপোনাৰ 12 চনত আমাৰ খুব এটা ডাঙৰ পানী হৈছিলে। সেই পানীটো ইয়াত অৱশ্যে পানী মানে ৰখা নাই, উঠিছে আৰু নামি গৈছে পাছদিনা। গতিকে পাৰে এইটো মাটিত যদি মই বড়ো খেতি কৰিব পাৰিছোঁ, তেতিয়াহ'লে বাম মাটিত চবেই বড়ো খেতি কৰিব পাৰিব। মাত্ৰ অলপ পানীটো বেছি প্ৰয়োজন হয়। গতিকে আপোনালোকে চাওক খুব ধুনীয়া হৈছে ধানখিনি। এইখিনি সম্পূৰ্ণ পকি গৈছে, এইখিনি মই কাটিম। আৰু ইয়াৰ প্ৰডাকশ্যন মই যিদিনাখন কাটিম, যিদিনাখন মাৰিম, মই সেইদিনাখন আকৌ এটা ভিডিঅ' কৰি মই আপোনালোকক দেখাম। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, তেতিয়াহ'লে মোক আপুনি কমেণ্টত জনাব, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।